ঘর বাড়ি ভাঙিছে, মসজিদ ভাঙিছে, গোটেই আমি আইনটো মানি লৈছো। কিন্তু আজি বেআইনীভাৱে যদি বেলেগ মানুহে এইটো দখল কৰি লয় তেনেহ'লে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। এইটো আমি ডিচিকো জনাইছো। ফৰেষ্ট ৰিজাৰ্ভ কৈ যিটো উচ্ছেদ কৰিছে ঠিকে আছে, কিন্তু এতিয়া যদি বেলেগ মানুহে দখল লয় আৰু এটা ডিসপিউট হয়, কমিউনেল টেনশ্যন হয়, গোষ্ঠী দাঙ্গা হয়, তেনেহ'লে কোন দায়ী হ'ব? এটা আগৰ পৰা আমি কৈ আছো। এটা ধৰ্মাৱলম্বীক উচ্ছেদ হৈছে, ইছলাম ধৰ্মাৱলম্বীক উচ্ছেদ হৈছে, বেলেগ ধৰ্মাৱলম্বীৰ এলটমেণ্টও নাই। আইনটো খালি মুছলিম ইছলাম ধৰ্মাৱলম্বীৰ ওপৰত। আমি আজি ৰাতিপুৱা খবৰ পাইছোঁ যে আমাৰ 522 ফেমিলি যিটো উচ্ছেদ হৈছিলে ফৰেষ্ট ৰিজাৰ্ভ এৰিয়া, বেলেগ মানুহবিলাকে এতিয়া দখলদাৰী কৰি আছে। আজি মই আহি আমাৰ জিলাধিপতি ডিচিৰ লগ ধৰিছোঁ, ডিঅ'ফৰ লগ ধৰিছোঁ। আমি ক্লিয়াৰ কৈ দিছোঁ এইটো সমষ্টিৰ বিধায়ক আমি, আৰু মানুহবিলাকে যিবিলাক মানুহ ওলাইছে গেট লগাইছে, সোমাব নিদে, আৰু ভিতৰত যিবিলাক মানুহ আছে সেইবিলাক উচ্ছেদ কৰা নাই, সেইবিলাক এনেই এলটমেণ্ট পোৱা নাই। আৰু এতিয়া যিটো হৈ আছে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। কোনে দখল কৰি আছে এতিয়া? কোন মানুহ? আৰু দখল কৰি আছে যিটো খবৰ পাইছে ভিতৰৰ ফালে যিবিলাক মানুহ আছে, ৰিয়াং মানুহ আছে, বেলেগ মানুহ আছে। আইনৰ কামটো আইনে হৈছে, আমি মানি লৈছোঁ। ফৰেষ্ট ৰিজাৰ্ভ ক্লিয়াৰ হ'ব লাগিব, ক্লিয়াৰ কৰিছে। হাজাৰ হাজাৰ সুপাৰী গাছও কাটিছে, ঘৰ বাৰী ভাঙিছে, মছজিদ ভাঙিছে, গোটেই আমি আইনটো মানি লৈছোঁ। কিন্তু আজি বেআইনীভাৱে যদি বেলেগ মানুহে এইটো দখল কৰি লয় তেনেহ'লে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। এইটো আমি ডিচিকো জনাইছোঁ আৰু ডিঅ'ফ সাহেবকো জনাইছোঁ। এইবিলাক বন্ধ কৰিব লাগে। চৰকাৰখন আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি আছোঁ যে ফৰেষ্ট ৰিজাৰ্ভ কৈ যিটো উচ্ছেদ কৰিছে ঠিকে আছে, কিন্তু এতিয়া যদি বেলেগ মানুহে দখল লয় আৰু এটা ডিসপিউট হয়, কমিউনেল টেনশ্যন হয়, গোষ্ঠী দাঙ্গা হয়, তেনেহ'লে কোন দায়ী হ'ব? প্ৰশাসনে এইটো চাব লাগে। যি জমিটো ক্লিয়াৰ কৰিছে, প্ৰায় 2800 বিঘা লেণ্ড ওলাইছে, তাতে চৰকাৰে যি কৰে কৰিব, ফৰেষ্টে যি কৰে কৰিব, আমাৰ ক'ব লগা একো নাই। কিন্তু এটা প্ৰশ্ন হৈছে বেলেগ মানুহে যদি এইটো দখল লয় তেনেহ'লে আমাৰ জিলাখনত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। বাহিৰৰ মানুহ গৈ দখল কৰি আছে। বাহিৰৰ মানুহটো, বাহিৰৰ ভিতৰত যিবিলাক মানুহ আছে, 522 বাহিৰৰ যেকেইটা ৰৈ গৈছিল, যেকেইটা ৰৈ গ'ল, সিহঁতৰ এলটমেণ্ট নাই। এলটমেণ্ট থাকিলে বেলেগ কথা। এতিয়া এই জমিটো চৰকাৰে কি কৰিব, চৰকাৰৰ কথা, ফৰেষ্টে কি কৰিব, ফৰেষ্টৰ কথা। কিন্তু বেলেগ মানুহ যদি তাতে বহে আমি মানুহবিলাক কেনেকৈ কণ্ট্ৰল কৰিম? প্ৰশাসনে কৰিব লাগে, প্ৰশাসনে এইটো চাব লাগে। সেইসকলৰ যদি এলটমেণ্ট নাই তেওঁলোক কেনেকৈ আছে? তেওঁলোকতো উচ্ছেদ কৰিব। এইটো আগৰ পৰা আমি কৈ আছোঁ। এটা ধৰ্মাৱলম্বীক উচ্ছেদ হৈছে, ইছলাম ধৰ্মাৱলম্বীক উচ্ছেদ হৈছে, বেলেগ ধৰ্মাৱলম্বীক উচ্ছেদ কৰা নাই, বেলেগ ধৰ্মাৱলম্বীৰ এলটমেণ্টও নাই। এতিয়া কি কৰে চৰকাৰে কৰিব। কিন্তু এতিয়া যিবিলাক লেণ্ড ওলাইছে 2800 বিঘা, আপোনালোকৰ মাধ্যমে মিডিয়াত দেখিছোঁ 2800 বিঘা লেণ্ড ইভেকশ্যন কৰি ওলাইছে, ঘৰ বাৰী ভাঙিছে, মছজিদ ভাঙিছে, সুপাৰী গাছ কাটিছে, ঠিক আছে। এতিয়া বেলেগ মানুহে যদি এইটো দখল লয় তে এইটো কিবা আইনী ব্যৱস্থা নাই। আইনটো খালি মুছলিম ইছলাম ধৰ্মাৱলম্বীৰ ওপৰত। এনেকৈ হ'লে আমি শান্তি কেনেকৈ থাকিম? আজি আমাৰ জিলাখন শান্তিৰ দ্বীপ, বৰাকবেলিত শান্তিতে আছোঁ। আমি শান্তিতে থাকিব দিওঁ। আইনটো গোটেই মানুহৰ কাৰণত এইটো চলাই থাকক। এটা জাতিৰ ওপৰত যদি আইনটো থাকে তেনেহ'লে কেনেকৈ চলিব? ফৰেষ্ট প্ৰটেকশ্যন এক্ট 2006ত কোৱা হৈছে যে এছ টি মানুহ থাকিব পাৰে ফৰেষ্টত। এছ টি মানুহ থাকিব লাগে। এছ টি মানুহতো আমি বিপক্ষে কোৱা নাই। এছ টি মানুহে এলটমেণ্ট এতিয়া পোৱা নাই, যেতিয়া পাব। এতিয়া বাকী কিছু মানুহ আছে জেনাৰেল কাষ্ট। আপুনি সনাতন ধৰ্মাৱলম্বী, ইছলাম ধৰ্মাৱলম্বী, জেনাৰেল কাষ্ট। আমাৰ য়াং মানুহবিলাকতো সনাতন ধৰ্মাৱলম্বী, হিন্দু ধৰ্ম পালন কৰি আছে। আমাৰ মুছলিম মানুহে ইছলাম ধৰ্ম পালন কৰি আছে। সেইবিলাক আমি জাতিৰ ওপৰত ক'ব লগা নাই, আমি চৰকাৰৰ ওপৰত কৈ আছোঁ যে এটা জাতিক টাৰ্গেট কৰি এইবিলাক কৰি আছে, কৰি থাকক, সেইবিলাক আমাৰ আপত্তি নাই। কিন্তু আজি যদি এইটো যিটো লেণ্ড ক্লিয়াৰ কৰিছে 2 দিন হোৱা নাই, বেলেগ মানুহ যদি তাতে বহে এতিয়া শান্তি আমি কেনেকৈ জিলাখন থাকিব? সেইটো কুৱেশ্যন হৈছে। আজি ডিচিক মই কৈছোঁ, ডিঅ'ক কৈছোঁ,
আপোনালোকে এইটো একশ্যন লওক। আমি এজন প্ৰতিনিধি, আমি এইটো সমষ্টিৰ 2 বাৰৰ বিধায়ক, আমিতো এইবিলাক কেনেকা কৰিম? প্ৰশাসনে চাব লাগে, আইনটো প্ৰশাসনে বাচাব লাগে।